হোৱাটছআপ গাইজ কেনেকুৱা আছে সকলে আশা কৰোঁ সকলোৱে ভাল আছে তো মানে আজি গৈ আছোঁ আকৌ বাইক ছাৰ্ভিচিং দিবলৈ মানে 3 দিন ধৰি গৈ আছোঁ তাতে লাইন পোৱা নাই মানে যাৰ বলটো চাব আপোনালোকে মানে একেবাৰে বেলেগ টাইপৰ হ'ব আজি মজাৰ হ'ব আপোনালোকে চাই থাকিব মানে বাইকখন ছাৰ্ভিচিং দিয়াৰ পাছতেই যাম আমি নাৰ্চাৰীলৈ চন্দন গছৰ পুলি ল'বলৈ চাই থাকিব আপোনালোকে শেষত পাই গ'লো গোসাইগাঁও চহৰ বাওঁফালে গ'ল আমাৰ কৰিম বজাৰ আৰু সোঁফাললৈ সোজা গ'লে পাওঁ আমি গোসাইগাঁও টাউনখন এতিয়া যাম আমি সোঁফালে আৰু এইখনেই হ'ল ফ্লাইঅভাৰ মই চাই তোৰ চুই চাবলে কমলীয়া ৰঙা কলিজা আৰু আমাৰ অসমতো আহি গ'ল TMC আজি মানে 3 দিনমান হৈ গ'ল বাইকখন ছাৰ্ভিচিং দিব পৰা নাই মানে দোকানখনত খুব ভিৰ থাকে শ্ব'ৰুমত আজি ইমান ৰাতিপুৱাই আহিছোঁ মানে কোনো দোকানেই এতিয়ালৈকে খোলা নাই ইমান ভিৰ পাত্তাও নাই গৈ আছোঁ লাহে লাহে চাওঁ সন্মুখত কি হয় আৰু এইটোৱেই হ'ল TVS শ্ব'ৰুম য'ৰ পৰা আমি এই বাইকখন কিনিছিলোঁ এইটো হ'ল এতিয়া আমাৰ বাইকখন ছাৰ্ভিচিং দিয়া হৈ গ'ল আৰু আহিলোঁ আমি তেলিপাৰা আৰাধ্যা নাৰ্চাৰীত য'ত নেকি চন্দন গছৰ পুলি পোৱা যায় আৰু আমি দুজনে খুজি আছোঁ সেই পুলিবোৰ ক'ত ৰাখিছে সিহঁতে মানে খুব কষ্ট কৰি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ গছৰ বীজ সংগ্ৰহ কৰি বিভিন্ন ধৰণৰ গছৰ পুলি বনায় যাতে আমি খুব সহজে ইয়াৰ পৰা কিনিলে ঘৰত ৰুব পাৰোঁ নাৰ্চাৰীবোৰ এনেকুৱা হয় মানে ইয়াত আহিলে মানে সকলো মানুহৰ মনত গছ ৰোৱাৰ এটা ইচ্ছা শক্তি জাগে মানে দোস্ত এনেকুৱা এটা ঠাই নাৰ্চাৰীটো পাৰ্কৰ নিচিনা ঠাই আপোনালোকে ইয়াত আহক গছৰ পুলিবিলাক কিনক আৰু ঘৰত লৈ ৰুৱক এইবিলাক মানে এইটো নাৰ্চাৰীত আপোনালোকৰ কোনটো গছৰ পুলি লাগে আপোনালোকে সেইটো গছৰ পুলি পাই যাব ইয়াত চন্দন গছৰ পুলিৰ পৰা আপোনাৰ কি লাগে ইয়াত আহিলে ইমান ভাল লাগে এইটো মানে বহুত বেছি কৰাৰ ভাষা নাই আৰু মানে চন্দন গছ কিনিলোঁ এইখন নাৰ্চাৰীৰ পৰা কোটিটকীয়া গছৰ পুলি আৰু এইটো হয় গ্ৰেপছ মানে আঙুৰ আপোনালোকে নিশ্চয় জানে আৰু আঙুৰৰ চৰাবিলাক লৈ ল'লোঁ ঘৰত পুলি